আমেৰিকাই নিজেই উন্মোচিত কৰিলে ট্ৰাম্পৰ দ্বৈত ৰূপ। নিজৰ দেশৰ সাংবাদিকৰ প্ৰশ্নত থতমত খালে ডোনাল্ড ট্ৰাম্পে। ভাৰতক বাৰে বাৰে ভাবুকি দিয়া ট্ৰাম্পে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰে দিব নোৱাৰিলে। ভাৰতক বিপদত পেলাবলৈ কৈ নিজেই মুখ ঠেকেচা খাইছে ডোনাল্ড ট্ৰাম্পে। ভাৰতৰ বিৰুদ্ধে আমেৰিকাই সময়ে সময়ে বিভিন্ন বক্তব্য আগবঢ়াই আহিছে। বিশেষকৈ ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বিষয়টোক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। কিন্তু শেহতীয়াকৈ ট্ৰাম্পৰ এই দ্বৈত নীতি পুনৰ এবাৰ উন্মোচিত হৈছে। তেওঁক এনে এক প্ৰশ্ন সোধা হৈছিল যাৰ উত্তৰ দিব নোৱাৰি তেওঁ সম্পূৰ্ণ মৌন হৈ পৰিছিল। মাত্ৰ 12 ছেকেণ্ডৰ এক সাক্ষাৎকাৰতে ট্ৰাম্পৰ এই স্থিতি স্পষ্ট হৈ পৰে। যেতিয়া তেওঁ ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতক সমালোচনা কৰি শুল্ক আৰোপ কৰাৰ কথা কৈছিল, তেতিয়াই এজন সাংবাদিকে তেওঁক এক পোনপটীয়া প্ৰশ্ন কৰে। সাংবাদিকজনে সুধিছিল, আপোনালোকে ৰাছিয়াৰ পৰা ইউৰেনিয়াম ক্ৰয় কৰিছে, ইউৰোপেও ক্ৰয় কৰিছে, তেন্তে ভাৰতৰ প্ৰতি এই দ্বৈত মনোভাৱ কিয়? এই প্ৰশ্নৰ কোনো উত্তৰ ট্ৰাম্পৰ হাতত নাছিল। পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ তেওঁ কেৱল ক'লে, মই এই বিষয়ে নাজানো, মই তথ্যখিনি সংগ্ৰহ কৰি আপোনালোকৰ লগত যোগাযোগ কৰিম। ট্ৰাম্পৰ এই উত্তৰে কেইবাটাও প্ৰশ্নৰ অৱতাৰণা কৰে। আমেৰিকাৰ দৰে এখন দেশৰ ৰাষ্ট্ৰপতিয়ে সঁচাকৈয়ে নাজানে নেকি যে তেওঁৰ নিজৰ দেশেই ৰাছিয়াৰ সৈতে ব্যৱসায়িক সম্পৰ্ক ৰাখিছে? নে তেওঁ বিশ্বক এই বাৰ্তা দিব বিচাৰিছে যে আমেৰিকাই যি কৰিব পাৰে আন দেশে সেয়া কৰিব নোৱাৰে? অথবা বিশ্বৰ সন্মুখত নিজৰ স্থিতি উন্মোচিত হোৱাৰ ভয়ত তেওঁ এনেদৰে বিষয়টো এৰাই চলিব বিচাৰিছে? উল্লেখযোগ্য বিষয়টো হ'ল, ডোনাল্ড ট্ৰাম্পে কেৱল এইবাৰেই নহয়, বহুবাৰ এই অভিযোগ উত্থাপন কৰিছে যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি লাভান্বিত হৈছে। তেওঁৰ মতে তেল বিক্ৰী কৰি পোৱা ধনেৰে ৰাছিয়াই ইউক্ৰেইনত যুদ্ধ চলাই নিৰীহ লোকক হত্যা কৰিছে। আনহাতে এই সমগ্ৰ বিষয়টোত ভাৰতে নিজৰ স্থিতি স্পষ্ট কৰিছে। ভাৰতৰ মতে আমেৰিকা আৰু ইউৰোপৰ দেশসমূহে নিজেই ৰাছিয়াৰ সৈতে ব্যৱসায় অব্যাহত ৰাখিছে। তেওঁলোকে নিজৰ প্ৰয়োজন পূৰণৰ বাবে ৰাছিয়াৰ পৰা সামগ্ৰী ক্ৰয় কৰি আছে, অথচ ভাৰতক জ্ঞান দিবলৈ চেষ্টা কৰিছে। ভাৰতে লগতে কয় যে ভাৰতৰ বিৰুদ্ধে দিয়া এনে বক্তব্য অযুক্তিকৰ আৰু দেশে সদায় নিজৰ ৰাষ্ট্ৰীয় স্বাৰ্থক অগ্ৰাধিকাৰ দিহে যিকোনো পদক্ষেপ গ্ৰহণ কৰিব।